ভাইৰেল টাইপৰ হ'ল দুই বহাগৰ দিনা যিটো মই হাৰ্মিং এটা কৰিছিলোঁ, সেই হাৰ্মিংটো হঠাতে মানে ভাইৰেল হৈ গৈছিল। জানে ক্যা চাহে মন বাবাৰা, জানে ক্যা চাহে মন বাবাৰা, আখিয়ন মেরে সাবন চলা, আখিয়ন মেরে সাবন চলা, মোর মনরে কল্পনা তুলসী হোৱানা, মোৰ প্ৰেমৰে থাপনা জেতুকা হোৱানা। এইটো ৰহিম ৰাজু যোনটো ষ্টুডিঅ', আৰু ইফালে ধুনীয়াকৈ জুবিনদাৰ ফটো আছে, আৰু ইফালে যিবিলাক এৱাৰ্ড পাইছে এই এৱাৰ্ডবিলাক। আৰু চাওক ল'ৰাটো কিমান টেলেণ্ট। জ্বলি উঠা জয়ী হৈ জ্বলোৱা কামনা, ফুলি ৰোৱা ফুল হ'ল বয়া বাসনা, ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো সাৰে থাকে। হেল্ল' এভৰিৱান, এতিয়া মোৰ লগত আছে ৰহিম ৰাজৰ মাক আৰু দেউতাক। ৰহিম ৰাজৰ বাপেকেতো দেখে দে আৰু খুব ভাল হোৱা বুলি কয়। আগতে তেলৰ বেপাৰ কৰিছিলোঁ, তাৰপৰা টেম্পু চলিছিলোঁ। তুমি চালে খুব মায়া জাগি উঠে, তুমি প্ৰজাপতি। আৰু জুবিনদাৰ পুৰণি গীতৰ ভিতৰত তোমাৰ কোনটো গীত ভাল লাগে? মানে নতুন গীত বাৰু চব ভাল লাগে, মানে পুৰণি কিছুমান গীত আছে না জুবিনদাৰ? জুবিনদাৰ পুৰণি গীতৰ ভিতৰত যিটো দাদাৰ 90 to 93, 95 ইমান মানৰ গানবিলাক ভাল লাগে। তাৰপিছত মই ভাল পাওঁ দাদাৰ 2013, 14, 15, 10, 12, 11 এইখিনি ৰেঞ্জৰ এইখিনি ৰেঞ্জৰ ভইচ কিন্তু মোৰ দাদাৰ খুবেই মানে প্ৰিয়। আৰু অৰ্গেনিক পুৰা বেলেগ ভইচ আছিল। তাৰ আগৰখিনি দাদাৰ ষ্টুডিঅ' কোৱালিটি ভাল নাছিল, তো সেইকাৰণে অকণমান গানৰ কোৱালিটিবিলাক কম আছিল। 2010 পৰা ধৰি লওক 15 ভিতৰত ষ্টুডিঅ' বা আমাৰ যিটো টেকন'লজি আহিল মিউজিক ইণ্ডাষ্ট্ৰী বহুত ভাল হ'ল। আৰু সেইখিনি দাদাৰ যিখিনি ভইচৰ ক্লিয়াৰিটি ওলাব লাগে সেইখিনি পুৰা ওলাইছিলে। আৰু যাতে সেইখিনি তাৰ পটেঞ্চিয়েল হৈছিল, বৰ ধুনীয়া পটেঞ্চিয়েল আছিল, বহুত ধুনীয়া ধুনীয়া গান আহিছে। সেইখিনি গান মই বহুত ভাল পাওঁ দাদা। অ'কে, আৰু এতিয়া তুমি ভাবা না জুবিন দাৰ ন্যায়টো মানে সঠিক পৰ্যায়ত চলি আছে বুলি? দাদাৰ ন্যায়ৰ ক্ষেত্ৰত ক'ব গ'লেতো এতিয়ালৈ বহুত দেৰি হৈ গ'ল। এতিয়া সঠিক পৰ্যায়ত চলাবলৈ ক'লে ভুল হ'ব। আচলতে যিমান সোনকালে ন্যায় পাব লাগিছিল ইমান সোনকালে পোৱা নাই। তথাপিও বিশ্বাস আছে আইন ব্যৱস্থাৰ ওপৰত, তেওঁলোকে সঠিক এটা মানে ৰায়দান দিব। আৰু তথাপিও যিমান সোনকালে পাৰে সিমান সোনকালে ভাল। আৰু অ'কে, আৰু জুবিনদাৰ একদম পুৰণি গীত তুমি চাগে এইটো গীত গোৱাও চাগে, প্ৰীতি অলপমান তোমাৰ গানটো কি আছে? সতৰ জনী ৰেধা আঁতৰিও সুন্দৰৰে ৰঙৰ ফাগুনে জীৱন ৰাগলি হ'ল, আকাশত দেখোন শাৰদী জোনা নামিছে অলকানন্দা, আকাশত দেখোন শাৰদী জোনা নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালে সি যৌৱন, কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলে মোৰে উদাসী মন। আৰু বাকী এতিয়া সুধিব বিচাৰিছোঁ, তুমি যে গানবিলাক ভাইৰেল হ'ল তোমাৰ, এতিয়া মানে যিবিলাক আমাৰ অসমত মিউজিক ডিৰেক্টৰ আছে বা তেনেকুৱা মিউজিক হেৰি আছে, প্ৰডিউচাৰ আছে, তোমালোক কণ্টেক্ট কৰিছে নে কিছুমানে বোলে আমাৰ লগত প্ৰজেক্ট কৰিব লাগিব তেনেকুৱাকৈ? কিছু লোকে কৰিছে। এইটো বছৰৰ মানে নহ'ব, হয়তো অহা বছৰলৈকে
কিবা আলোচনা হ'ব কিজানি এনকে প্ৰডাকশ্যনৰ পৰাও মোক ফোন কৰিছিলে মাজত এতিয়া কি হয় নাজানো আৰু এইটো ভগৱানে জানিব অ'কে তুমি মানে যেনেকুৱা ধৰণৰ ৰেছপন্স পাব লগা আছিলে মিউজিক ইণ্ডাষ্ট্ৰিৰ পৰা মানে সেই হিচাপে ৰেছপন্স পাইছো বুলি ভাবানে মানে যিমান পুৰণি জুবিন দাৰটো এইটো লিজেণ্ড হিচাপত জুবিন দাৰ পৰা বন্ধা গ'ল তাৰপিছত মানে পুৰণিখিনিয়ে তোমাক স্বীকাৰ কৰিছেনে বা কাৰোবাৰ মুখত কোৱা শুনিছেনে বোলে এজন কণ্ঠশিল্পীয়ে মোৰ কথা কৈছে মানে মোৰ মনটো ভাল লাগিছে ইমান ভাল গোৱা তেনেকুৱা কিবা পাইছেনে বহুতে কৈছে এইটো কিছুমানে লিখিছে যদি মই পোৱা নাই আৰু কিছুমানে মোক নিজে মানে কণ্টেক্ট কৰিও কৈছে যেনেকুৱা মানস গোবিন দা তেওঁৰ লগত মই শ্ব' কৰিছো 2-3খন মান হেৰবাহি তোক বৰ ভাল পাওঁ দেহি মোৰবাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল পাওঁ দেহি বাকী তোমাৰ পৰা প্ৰেমৰ এটা মধুৰ গীত এটা শুনিব বিচাৰিছো তোমাৰ একদম মনত অহা ভাল মানে ভাল ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকু সপোনবোৰো সাৰে থাকে জনাই নাছিলো মোৰ বাবে নাৰাৰা নাৰাৰা তুমি চালে খুব মায়া জাগি উঠে তুমি প্ৰজাপতি নাৰাৰা শেষ উশাহেও কব তোমাকে নাৰাৰা মোৰ মনৰে কল্পনা তুলসী হোৱা নাই মোৰ প্ৰেমৰে থাপনা জেতুকা হোৱা নাই অভিনৱ মৰমেৰে বিয়াকুল কৰা নাই মোৰ মনৰে কল্পনা জেতুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই অ'কে আৰু লাষ্ট এক দুটামান কথা পাতিম তাৰপিছত বিদায় ল'ম আৰু এটা তোমাক সুধিব বিচাৰো আজিকালি ল'ৰাবিলাক এনেকুৱা যে ভাল পালে কেইদিনমান মেছেজ কৰিলে কথা পাতিলে লগ কৰিলে বা ব্ৰেকআপ হ'ল বা বাদ দিলে আৰু এনেকুৱাও হৈ থাকে তুমি ভাবানে লাভ আজিকালি ভাল পোৱাটো ফেচবুক বা ইনষ্টাগ্ৰাম বা মেছেঞ্জাৰে লাভটো আজিকালি ভাল পোৱাটো মানে একদম ক্ষণস্থায়ী কৰিছে মানে এই ভাল পালো গ'ল এনেকুৱা তুমি ভাবানে তোমাৰ মনোভাৱ কি আজিকালি ভাল পোৱাটোক লৈ এইটো অকমান ক'বলৈ দিগদাৰ কাৰণ সকলো মানুহ একে নহয় সকলো বেলেগ হ'লেও মানে বেলেগ প্ৰায়খিনি ধাৰণা দেখি তেনেকুৱা তোমাৰ সুধিছো কাৰণ আজিকালি কি হ'ল মানে বস্তুবিলাক ইজি হৈ গ'ল ন আগতে ধৰি লওক মোবাইল নাছিল দেখা পোৱা নাছিল এভেইলেবল নাছিল মানুহবিলাক ধৰি লওক এজন ল'ৰা এজন ছোৱালীক ভাল পায় তেওঁক লগ কৰা বা তেওঁৰ লগত কণ্টেক্ট কৰা এটাই মাধ্যম আছিল চিঠি বা কেতিয়াবা লগ কৰিব যাই কেনে লগ কৰিব তুমি চিঠি লাগিব লিখি পাইছানে নাই আমিতো সেইটো যুগ নাপালো নাপালা কিন্তু এতিয়া মানে কেনেকুৱা হ'ল ল'ৰা এজন ছোৱালী এজনে ভাল পায় কিন্তু তাৰ লগতে ছ'চিয়েল মিডিয়াত বিভিন্ন ল'ৰা ছোৱালী একেলগে থাকে ল'ৰাজন ছোৱালীজনৰ কিবা কাজিয়া হ'ল দুয়ো নামতানুমতি হ'ল কিন্তু সেই সময়তে তেওঁ আৰু বেলেগ এজন ছোৱালীৰ লগত কথা পাতিল ছোৱালীজনে বেলেগ এজন ল'ৰাৰ লগত এনে অলপ মনটো ভাল লাগিবলৈ কথা পাতিল তেনেকে বস্তুবিলাক অকণমান বেলেগৰ ফালে গুচি যায় তো সেইজন ল'ৰাও সেইজন ছোৱালীৰ পৰা চিম্পিথি পোৱাৰ কাৰণে তাইৰ প্ৰতি অকণমান আকৃষ্ট হ'ল সেই ছোৱালীজনীও সেইজন ল'ৰাৰ পৰা অকণমান চিম্পিথি পোৱাৰ কাৰণে আকৃষ্ট হ'ল তেনেকে ৰিলেশ্যনশ্বিপবিলাক ব্ৰেক হৈ যায় মোৰ ধাৰণা আৰু নহ'ব পাৰে আৰু তোমাক সুধিব বিচাৰিছো আজিকালি মানে এনেকুৱা হয় তোমাৰ লগত ব্ৰেকআপ হ'লে যে মাল চাল খাই একদম গাড়ী জোৰত চলাই তেনেকুৱা কৰিব লাগিব তেনেকুৱা কথাবিলাকৰ ওপৰত তুমি কি কোৱা নৱপ্ৰজন্মৰ ওপৰত তুমি তেনেকুৱা নৱপ্ৰজন্মৰ কৰিব নালাগে আচলতে শেষ মানে আৰম্ভণি এটা তোমাৰ আজি ধৰি লওক আপোনাৰ কিবা এটা প্ৰেমৰ বা এটা সম্পৰ্ক আপোনাৰ শেষ হৈছে তো পৰহিলৈ কিজানি আপোনাৰ নতুন সম্পৰ্ক এটা গঢ় ল'ব পাৰে তো তেনেকুৱা ভগৱানে কেতিয়াবা কিছুমান বস্তু ভাল বস্তুৰ কাৰণে কেতিয়াবা কিছুমান ভাল লগা বস্তু নিজৰ আঁতৰাই লৈ যায় তেওঁৰ নিজৰ ভালৰ কাৰণে তো সেইটো অকণমান চাই চিতি আগবাঢ়িলে ভাল আৰু বেয়া বস্তু ভাল নগ'লে ভাল সেইটো বস্তু কিবা সৃষ্টিৰ কাৰণে ইউজ কৰক যদি উঠা
জুই হৈ জ্বলোৱা মোৰ কামনা ফুলিৰোৱা ফুল হৈ বয়া হওক বাসনা দূৰণি হওক চেতনা ফুলৰ খাভিত ফুলনি কুঁৱলী হওক বেদনা জলক প্ৰেমৰ ৰঙনি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলিৰোৱা ফুল হৈ বয়া হওক বাসনা। ধন্যবাদ। আৰু বহুত বেছি ভাল লাগিলে ৰহিমৰ পৰা বহুত টাইম ল'লো, বহুত ব্যস্ততাৰ মাজতে এই সময়খিনি দিলে, আৰু এটাই বিচাৰিছো ৰহিম যাতে অসমৰ আৰু মানে অসমত আৰু আগুৱাই যাওক, অসমৰ প্ৰতিটো চুকে আপোনাৰ ইয়াৰ মৰম আদৰ ভাল পোৱা আৰু বাঢ়ি যাওক আৰু আগবাঢ়ি যাওক, আৰু যাতে ধুনীয়া কাম কৰিব পাৰে আৰু নতুন নতুন চিন্তাৰ নতুন নতুন সৃষ্টিৰে যাতে আৰু আগবাঢ়ি যাওক। ধন্যবাদ। তুমি বহুত বহুত ব্যস্ততাৰ ধন্যবাদ। মাজত আৰু দিলা। আচলতে বেয়া নাপাব, মোৰ টোপনিৰ পৰা উঠিছো, মানে মাইণ্ডটো অকমান খেলি মেলি হৈছে। জানে ক্যা চাহে মন বাবারা, জানে ক্যা চাহে মন বাবারা, अखियन मेरे सावन चला, अखियन मेरे सावन चला। এতিয়া নাযাব হাৰ্মিংটো, কাৰণ মোৰ মাতটো অলৰেডি ভাঙিছে আৰু পুৱা উঠিলে অকণমান মাতটো গভীৰ হৈ থাকে। আৰু সেইকাৰণে অসমৰ বেয়া ৰাইজক কি নাপাব। ক'ব বিচাৰিবা মানে এতিয়া? বহুত বহুত ধন্যবাদ অসমৰ অসমবাসী ৰাইজক, মোক ইমানখিনি আগুৱাই লৈ গৈছে, তাৰ বাবে বহুত বহুত আপোনালোকৰ ওচৰত মই সদায় কৃতজ্ঞতা হৈ ৰ'ম। আপোনালোকে মোক এনেদৰে ছাপোৰ্ট কৰি যাব আৰু নিজৰ ঘৰৰ ল'ৰাবোৰে সদায় সাহস দি যাব, তাকে আৰু তাৰ মাজতে কিছুমানে ভাল বেয়া বহুতে কৈছে, কি কৰিছো নাজানো, ভাল কৰিছো নে বেয়া কৰিছো, তথাপিও নিজৰ ল'ৰা বুলি যদি কিবা বেয়া ভাবিছে সেইবিলাক অকমান আপোনালোকে ক্ষমা কৰি দিব, যদি কিবা বেয়া হোৱা বুলি ভাবিছে, অজানিতে হয়তো হৈ যাব পাৰে। সেইখিনি ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। Thank you. আচলতে গীতটো সম্পূৰ্ণ গীতটো মই চাব লাগিব ওচৰতে। হ'লে তুমি বহুত গালা, থেংক ইউ। আৰু টাইমখিনি দিলা ইমান ব্যস্ততাৰ Thank you. মাজতো, একো নাই, বহুত বেছি ভাল আপুনি লাগিল। ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক। অ'কে, হেল্ল' ভুৱান, এতিয়া মোৰ লগত আছে ৰহিম ৰাজৰ মাক আৰু দেউতাক। আৰু খুৰী, আপোনাৰ নামটো? মোৰ নাম মিছ হাজাৰা বেগম। অ'কে, এতিয়া ৰহিম ৰাজক যে অসমৰ গোটেই চিনি পাইছে, কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে, মানে গাঁৱৰ ওচৰৰ মানুহবিলাকে কি কয় মানে খুব ৰহিমক ভাল কয়, ভাল পায় না? চব ভাল পায়। আৰু এতিয়া মোৰ লগত আছে ৰহিমৰ দেউতাক। আপোনাৰ নামটো? মোৰ নাম অহাব আলী। অ'কে, আৰু বাকী এতিয়া অনুভৱ কেনেকুৱা, নিজৰ ল'ৰা ইমান মোৰ এতিয়া খুব ভাল লাগিছে, অ'কে ইমান সফল হৈছে? সফল হৈছে। অ'কে, বাকী এতিয়া মানে আপুনি যেতিয়া বজাৰত যায়, ক'ৰবাত যায়, মানে চবে মানুহবিলাকে কি বুলি কয়? চবেই মোক কয় এতিয়া বাপেকৰ ৰহিম ৰাজৰ বাপেকেতো দেখে দে আৰু খুব ভাল ভাল হোৱা বুলি কৈ প্ৰসন্ন কৰি আছে। অ'কে, আৰু ৰহিমক লৈ আগতে ভাবিছিল নে এনেকুৱা কেতিয়াবা অসমৰ মানুহে চিনি পাব বা অসমৰ মানুহ ঘৰত আহিব আপোনাৰ? মইতো ভাবাই নাছিলো এনেকৈ যে হ'ব। অ'কে, আৰু আপুনি মানে কি কৰে, আপুনি পেছাত মানে এনে কি কৰে? মই এনেই আগতে তেলৰ বেপাৰ কৰিছিলোঁ, তাৰপৰা টেম্পু চলিছিলোঁ, অ'কে, টেম্পু চলি পেলাই এতিয়া মই পানীৰ আঁচনি কাম কৰি থাকোঁ। এইটো ৰহিম ৰাজৰ যোনটো ষ্টুডিঅ', আৰু ইফালে ধুনীয়াকৈ জুবিনদাৰ ফটো আছে, আৰু ইফালে যিবিলাক এৱাৰ্ড পাইছে এই এৱাৰ্ডবিলাক, আৰু এইফালে এইটো ধুনীয়াকৈ পৰ্ট্ৰেইট আছে ইয়াৰ, আৰু ইফালে চাওক গোটেই ইয়াৰ ৰুমটো, আৰু চাওক ল'ৰাটো কিমান টেলেণ্ট, ৰহিম ৰাজৰ যোনটো ৰুম, আৰু এইটো ৰুমতে সি জুবিনদাৰ গান গায় বা নিজৰ সৃষ্টি কৰে, চাওক।